জনাইছোঁ একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমাৰ টপিক যোনটো আমি আগৰ টপিকটো আছিল প্ৰফিট এণ্ড লছ, তাৰ গোটেইখিনি কনচেপ্ট আমি ক্লিয়াৰ কৰিলোঁ। তো তাৰ ওপৰত আমি কি কৰিম, আজি এক্সাৰচাইজ কৰিম, প্লাছ ইয়াত যোনখিনি প্ৰিভিয়াছ ইয়েৰ পেপাৰত আহিছে সেইখিনিও আমি ডিছকাছ কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনালোকৰ এইটো, এ পাৰ্চেজ এ কাৰ ফৰ ₹2,50,000 এণ্ড চ'ল্ড ইট ফৰ ₹3,48,000, হোৱাট ইজ দ্য প্ৰফিট অৰ লছ অফ এ পাৰ্চন। কি কৈছে, এজন মানুহে এটা গাড়ী কিনিছে, 2.5 লাখ টকাৰ এখন গাড়ী কিনিছে, ঠিক আছে। তাৰপিছত বিক্ৰী কৰিছে আপোনাৰ 3,48,000। তেনেহ'লে কৈছে যে প্ৰফিট হৈছে নে লছ হৈছে সেইটো আমাক ওলাব দিছে। চিম্পল কুৱেশ্যন আছে, জাষ্ট মাইনাছ কৰি দিলে হৈ গ'ল। ইয়াত যদি আৰু অলপ লগাই দিওঁ মই, হোৱাট ইজ দ্য প্ৰফিট অৰ লছ অফ এ পাৰ্চন এণ্ড, যদি কুৱেশ্যনটোত মই আৰু অলপ লগাই দিওঁ প্ৰফিট পাৰ্চেণ্ট এণ্ড লছ পাৰ্চেণ্ট, যদি মই লগাওঁ লছ পাৰ্চেণ্ট, ফাৰ্ষ্ট অফ অলটো আমি প্ৰফিট ওলাম বা প্ৰফিট হৈছে নে লছ হৈছে সেইটো চাম। তাৰপিছত কি কৈছে যে প্ৰফিট পাৰ্চেণ্ট আৰু লছ পাৰ্চেণ্টটোও আমি চাই দিম, কাৰণ প্ৰফিট আৰু লছ হ'লেও আপোনালোকৰ কুৱেশ্যনত নাহে, আহিব প্ৰফিট পাৰ্চেণ্ট বা লছ পাৰ্চেণ্ট, ঠিক আছে। তো চাওক দিয়া আছে, এইটো কি কৈছে, পাৰ্চেজ কৰিছে মানে কি হ'ব, কষ্ট প্ৰাইচ। কি দিয়া আছে, গিভেন কষ্ট প্ৰাইচ আপোনালোকৰ দিয়া আছে 2, 5, 1, 2, 3, 4 হৈ গ'ল ইমান। তো আপোনালোকৰ কি আছে, এণ্ড চ'ল্ড ইট, বিক্ৰী কৰিছে মানে চেলিং প্ৰাইচ। তো চেলিং প্ৰাইচ আপোনালোকৰ হৈ গ'ল কিমান হ'ব, 348,000। এতিয়া চাওক কষ্ট প্ৰাইচ এইটো, চেলিং প্ৰাইচ এইটো, তেনেহ'লে কি হ'ব, অভিয়াছলি প্ৰফিট হ'ব। তো চেলিং প্ৰাইচটো ডাঙৰ, তো চেলিং কি হ'ব, প্ৰফিট হ'ব। প্ৰফিট ইকুৱেলটো কি হয়, চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। তো এইটো মাইনাছ কৰি আমি ডাইৰেক্ট লিখোঁ, কিমান হ'ব, 348,000,251,234, 1, 2, 8, 14, 5, 9, কি হৈ গ'ল, প্ৰফিট কিমান হৈ গ'ল আপোনালোকৰ 98,000, ঠিক আছে। চৰি 98, 98,000 প্ৰফিট হৈ গ'ল আপোনালোকৰ 98,000। তো ইয়াত আমাক কি কৈছে যে এণ্ড প্ৰফিট পাৰ্চেণ্ট আৰু লছটোতো নালাগে, তাৰমানে প্ৰফিট পাৰ্চেণ্টেই হ'ব, হৈ গ'ল। তো প্ৰফিট পাৰ্চেণ্ট ওলাবলৈ আপোনালোকে আগৰ টপিকত আপোনালোকক মই দেখাইছিলোঁ যে প্ৰফিট পাৰ্চেণ্ট কেনেকৈ ওলায় বা কনচেপ্টটো কি আছিল প্ৰফিট পাৰ্চেণ্টৰ। প্ৰফিট পাৰ্চেণ্ট কেতিয়া হয়, প্ৰফিট পাৰ্চেণ্ট কেতিয়া হয়, তো চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ বাই কি ওপৰত হয়, কষ্ট প্ৰাইচ ইনটু 100, যিহেতু পাৰ্চেণ্ট আছে 100 আহি গ'ল। তো প্ৰফিট পাৰ্চেণ্ট কিমান হ'ল, 98,000। আপোনালোকৰ কষ্ট প্ৰাইচ আছে 2.5 লাখ টকা ইনটু 100। তো এটা, দুটা, এইটো তিনিটা গ'ল। তাৰপিছত এইটো নাই 25 দি যদি মই কৰোঁ, এইটো 5 দি যদি মই কাটোঁ ইয়াক 5 বাৰ, 5 দি ইয়াক 2 বাৰ, তো পইণ্টতে আহিব আপোনালোকৰ 92 ইনটু 2, 92 ইনটু 8 দুগুণ 16, 6 গ'লে 1, 9 দুগুণ 18, 1 19 ডিভাইডেড বাই 5। তো ডিভাইড কৰক, 196 ডিভাইডেড বাই 5 কৰিলে 5 3 গুণ 15, ইয়াত 4 আহিল 46, 5 9 গুণ 45, 45 পইণ্ট আহিল 102। প্ৰফিট আপোনালোকৰ হ'ব 39.2% প্ৰফিট, ঠিক আছে। এইটোৱে আছিল। তো নেক্সট এক্সাৰচাইজটো লওঁ আমি। নেক্সট আমাৰ কুৱেশ্যনটো হৈছে যে ইফ কষ্ট প্ৰাইচ ইজ 2516 এণ্ড চেলিং প্ৰাইচ ইজ 2272, ফাইণ্ড দ্য প্ৰফিট অৰ লছ পাৰ্চেণ্ট। তো ফাৰ্ষ্ট অফ অল আমি কম ইয়াত প্ৰফিট হৈছে নে লছ হৈছে। ইয়াত কৈছে প্ৰফিট পাৰ্চেণ্ট অৰ লছ পাৰ্চেণ্ট, যিকোনো দুটাৰ ভিতৰত এটা কৰিব, এটা হ'ব প্ৰফিট বা লছ পাৰ্চেণ্ট, কোনটো হ'ব। যদি প্ৰফিট হয় তেনেহ'লে প্ৰফিট পাৰ্চেণ্ট ওলাব লাগিব, যদি লছ হয় লছ পাৰ্চেণ্ট ওলাব। কষ্ট প্ৰাইচ দিছে, গিভেন
দিয়া আছে আপোনালোকৰ কষ্ট প্ৰাইচ দিয়া আছে আপোনালোকৰ 2516 সেলিং প্ৰাইচ আছে আপোনালোকৰ 2272 চাওক কষ্ট প্ৰাইচ বস্তুটো বনাওঁতে ইমান 2500 খৰচ হৈছে কিন্তু বিক্ৰী কৰোঁতে পালে আপুনি মাত্ৰ 2200 তে অলৱেজ বি আমি কি হ'ব লছ হ'ব তে লছ হ'লে আপোনালোকৰ কি হ'ব কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ তো মাইনাছ কৰক কিমান হ'ব 2516 2272 6 পৰা 2 গ'লে 4 ইয়াত 11 হ'ল 7 4 11 ইয়াত থাকিল আপোনালোকৰ 4 ইয়াত থাকিল 4 পৰা 2 গ'লে 2 হৈ গ'ল তো লছ হ'ল আপোনাৰ কিমান 244 লছ কিমান হ'ল 244 ৰুপিজ তো আপোনাক কি কৈছে লছ পাৰ্চেণ্ট তাৰমানে প্ৰফিটটোতো নহ'ব লছে হৈছে তো লছ পাৰ্চেণ্ট ওলাবলৈ কি হ'ব লাগিব লছ পাৰ্চেণ্ট ইকুৱেল টু কি হ'ব কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ ইন ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100 তো কেলকুলেশ্যনটো এইফালে কৰি দিছোঁ লছ পাৰ্চেণ্ট ইকুৱেল টু তো কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ কিমান আছে 244 তো আপোনালোকে কষ্ট প্ৰাইচ আছে 2516 ইনটু 100 তো এতিয়া আপুনি 2 দি যাবই এনেও যাব কাৰণ 6 আছে তো 2 দিয়ে কৰক 2516 2 দি কৰিলে এবাৰ 2 তাৰপিছত 2 দিয়ে দুবাৰ 4 1 1 5 বাৰ 10 16 8 বাৰ 2 দিয়া কেইবাৰ 2 দিয়ে দুবাৰ 2 দিয়ে দুবাৰ 2 দিয়া 1258 তাৰপাছত ইয়াত যদি মই কৰোঁ আপোনালোকৰ কিহেদি যাবগৈ 4 দি কৰিলে 4 বাৰ 4 দি নাযায় 2 দিটো যাবই 2 দিয়া কাৰো দি কৰোঁচোন 6 দুগুণ 12 6 2 দিয়ে এবাৰ 2 দিয়ে ক'লে 6 দুগুণ 12 তাৰপিছত 2 দুগুণ 4 তাৰপিছত 9 দুগুণ 18 হৈ গ'ল আৰু ক'লে 2 দুগুণ 4 5 6 দুগুণ 12 তো 61 দি 600 আনা 9 বাৰ তাৰপিছত 9 6 গুণ 54 নাযায় এতিয়াও নাযায় তো আপোনালোকৰ নাম্বাৰটো হ'ব 61 3 দি কৰিলে ইয়াক 3 দিয়াক আপোনালোকক যদি মই কৰোঁ 3 দিয়াক দুবাৰ নাযায় তেনেহ'লে হেৰি কৰি দিয়ক কি আছে মাল্টিপ্লাই কৰি দিয়ক 6100 ইনটু আছে তাৰপিছত 629 তো এইটোতে ডিভাইড কৰক আপোনালোকৰ যোনটো এনচাৰ হ'ব সেইটোৱে হৈ যাব তো আপোনাৰ কুৱেশ্যন হ'ব 6100 629 ইয়াত যদি মই 629 ন 4 বাৰ 6 24 9 বাৰ দিলে 54 অ'কে 9 বাৰ যদি দিওঁ 9 দুগুণ 8 9 দুগুণ 18 8 16 6 1 8 16 6 কৰিলে 1 26 2 1 50 54 56 5661 ইয়াত 10ৰ পৰা যদি আপোনালোকৰ এক গ'ল 9 আহিল ইয়াত থাকিল আকৌ 4 ইয়াত থাকিল আপোনালোকৰ 0 আৰু এইফালে আহিলে কিমান হ'ল 9 আপোনালোকৰ পাছত আপোনাৰ হ'ল 10% কুৱেশ্যনটোতো ঠিকে আছে ইয়াত হৈ গ'ল আপোনালোকৰ 9 আহি গ'ল 4 আহি গ'ল তাৰপিছত ইয়াত 10 যাব 4 অ'কে 9 বাৰ দিলোঁ পইণ্ট দিলোঁ আহি গ'ল তাৰপিছত কেইবাৰ যাব 6 6 গুণ 36 7 6 গুণ 42 নাযাব 629 6 বাৰ দিলে 4 কৰিলে 5 ঠিক আছে 9 পইণ্ট আপোনালোকৰ যোনটো কেলকুলেশ্যন কৰিলে আহিব 9.6% লছ সবাৰে যাব এইটো মাল্টিপ্লাই কৰিলে সবাৰ ওপৰত যাব নোৱাৰে তো পইণ্টৰ পাছত এইখিনিলৈকে হ'ল তো আপোনালোকৰ নেক্সট কুৱেশ্যনটো হৈছে হ'ল এইটো আপোনাৰ প্ৰফিট এণ্ড লছৰ দ্য কষ্ট প্ৰাইচ অফ 30 আইটেমছ ইজ ইকুৱেল টু দ্য পাৰ্চেজ প্ৰাইচ অফ 25 আইটেমছ
হোৱাট ইজ দ্য প্ৰফিট এণ্ড লছ চাওক ইয়াত কুৱেশ্যনটো কৈছে ইয়াত বেলেগ ভেলু দিয়া নাই কিন্তু কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হয় এনেকুৱা টাইপৰ চাই লওক কি কৈছে কষ্ট প্ৰাইচ চেলিং প্ৰাইচ অফ 30 আইটেমছ 30টা বস্তু বিক্ৰী কৰি আপোনাৰ যোনটো টকা পাইছে সেইটো সমান হৈছে আপোনাৰ 25টা বনাওঁতে তাৰমানে 25টা ইয়াত কেছে চাওক ইয়াত মই লিখি দিওঁ কষ্ট প্ৰাইচ ইয়াত চাওক sorry selling price of 30 ঠিক আছে selling price of 30 is equal কৈছে purchase means cost price purchase of 25 items আপোনাৰ 25টা যিকোনো এটা বস্তু আপোনাৰ 30টা আছে 30টা বিক্ৰী কৰি পেলাই আপুনি 25টাৰহে দাম পাইছে 30টা বিক্ৰী কৰি 30টাৰ দাম পোৱা নাই ইয়াত কুৱেশ্যন সেইটোৱে কৈছে যে এইটোৱে অলপ ট্ৰিকি কৰি দিছে চেলিং প্ৰাইচ অফ 30 আইটেমছ 30টা আইটেম যোনটো চেলিং কৰিছে চেল কৰি পেলাই আপুনি ইকুৱেল হৈছে যে টু দ্য পাৰ্চেজ প্ৰাইচ অফ 25 আইটেমছ তো এতিয়া চাওক আপুনি যদি 30টা বিক্ৰী কৰি পেলাই 25টাৰ দাম পায় তেনেহ'লে আপোনাৰ কি হৈছে লছ হৈ আছে অবভিয়াছলি লছ হৈ আছে তো লছ কিমান হৈ আছে 5টা লৈ আছে 5টা লছ হৈ আছে তো এয়া চাওক তো ইয়াৰ পৰা আমাক ওলাব দিছে যে প্ৰফিট অৰ বা লছ প্ৰফিট হৈছেনে যে লছ হৈছেনে চাওক এইটো চেলিং প্ৰাইচ কষ্ট প্ৰাইচ আছে এইফালে লৈ আনক আৰু এইটো কষ্ট প্ৰাইচটো ওপৰতে আছে চেলিং প্ৰাইচটো তলত লৈ গ'ল হৈ গ'ল একো কৰা নাই মই জাষ্ট ক্ৰছ আনি পেলাই ওপৰে তলে বহাই দিছোঁ চেলিং প্ৰাইচটো ইয়াত আছে জাগাতে আছে চেলিং প্ৰাইচ একো কৰা নাই কষ্ট প্ৰাইচটো এইফালে লৈ আনিলোঁ আৰু 30টো কি কৰিলোঁ এইফালে লৈ গ'লোঁ 25টো জাগাতে আছে চাওক 5 দিয়াক 5বাৰ 5 দিয়াক 6বাৰ তো আপুনি চেলিং প্ৰাইচ বাই কষ্ট প্ৰাইচ ইয়াত 5/6 5/, ঠিকে আছেনে প্ৰচেছটো ঠিকে আছে চেলিং প্ৰাইচ ঠিক আছে চাওক এইটোৱে হ'ল এতিয়া চাওক এই ফ্ৰেকশ্যনৰ ইকুৱেলটো চাওক কষ্ট প্ৰাইচ কিমান কষ্ট প্ৰাইচ হ'ল 6 টকা 6 টকাত বস্তু এটা 6 টকাত কিন্তু চেল কৰি বস্তু এটা বনাওঁতে আপোনাৰ 6 টকা খৰচ হৈছে কিন্তু আপোনাৰ চেল কৰিছে আপুনি 5 টকা পাইছে তো আল্টিমেটলি কি হৈ গ'ল লছ হৈ গ'ল তো লছ কিমান হ'ব চাওক চেলিং প্ৰাইচ কষ্ট প্ৰাইচ ইমান লছ কিমান হৈ গ'ল 1 তো কিমান হ'ব 6ৰ পৰা 5 মাইনাছ কৰি দিয়ক কিমান হ'ব আমি এইটোৱে মানি বুলি ধৰি লৈছোঁ কাৰণ আপুনি যদি আৰু এটা প্ৰচেছ আছে এইটো কৰিব গ'লে এইটো বহুত ডাঙৰ হ'ব আৰু ক্ৰিটিকেল হৈ যায় তো এইটো প্ৰচেছে চাব এনেকুৱা কুৱেশ্যনবিলাক জাষ্ট এনেকুৱাই কৰিব সুবিধা হয় তো 1 হৈ গ'ল চাওক কিহত হয় আমি এইটো কি কয় পাৰ্চেণ্ট যেতিয়া আৰু লছ আৰু প্ৰফিট পাৰ্চেণ্ট আমি কিহক বেছ কৰি লওঁ ইন জেনেৰেল আমি কি কৰোঁ কষ্ট প্ৰাইজৰ ওপৰত তো কষ্ট প্ৰাইচ কিমান আছে 6 আছে তাৰমানে 6 লওক পাৰ্চেণ্টেজ দিছে 100 লৈ লওক তো 100/6 তো 2 দিয়ে আপোনাৰ যাব 50 2 দিয়াক 3বাৰ তো 50ক যদি মই ডিভাইড কৰোঁ মিক্স ফ্ৰেকশ্যনতে হৈ যাব 3 দি কৰিলে এবাৰ 3 2 হ'ল 0 6 3 গুণ 18 হ'লে 2 নামি আহি গ'ল তো আপোনাৰ হ'ব 16 3/2 আপোনাৰ এইটো হৈ গ'ল কুৱেশ্যনটো এনচাৰটো কিমান হ'ব চৰি পাৰ্চেণ্টেজটো থাকি গ'ল তো আপোনাৰ হৈ গ'ল এইটো লছ পাৰ্চেণ্ট ঠিকে আছে এই পৰ্চনটো চাব যে ইয়াতে পৰ্চন আমি জাষ্ট কি কৰিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন কেঞ্চেল আউট কৰি পেলাই যে কষ্ট প্ৰাইচ ইকুৱেলটো কিমান আছে 6 টকা আছে তাৰপিছত আপোনাৰ চেলিং প্ৰাইচত কিমান আছে 5 টকা আছে কষ্ট প্ৰাইচটোৱে ডাঙৰ হৈছে চেলিং প্ৰাইচতকৈ তো আল্টিমেটলি ইয়াত কি হৈছে আপুনি দেখি আছে যে এটকা এটাৰ ইফাল হৈ আছে তাৰমানে কি এটকা এটা লছ হৈ আছে তো লছ কি আছে লছ পাৰ্চেণ্ট ওলাবলৈ লছ লাগে আমি আগত কৰিছোঁ যে কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ কি হয় লছেই হয় তে লছ পাৰ্চেণ্টত ইয়াত লছ হ'ব ডিভাইডেড বাই কষ্ট প্ৰাইচ পাৰ্চেণ্টেৰ কাৰণে 100 জাষ্ট মাল্টিপ্লিকেশ্যন এইটো কি কয় চিম্প্লিফাই কৰিছোঁ এনচাৰ আমি পাই গৈছোঁ তো নেক্সট আপোনালোকৰ চিলেবাছত কুৱেশ্যনটো আছে চিলেবাছত কুৱেশ্যনটো
আছে চাওক এইটো 2019 টেটত আহিছে 2019 টেটত আহিছে কোৱেশ্চনটো হৈছে যে ৰাজ sold two horses for rupees কিমানত বিক্ৰী কৰিছে 18000 each okay কি কৈছে on one he gained on one he gained কিমান কৰিছে 25% প্ৰফিট হৈছে আৰু and on the other he lost 20% his total কি কৈছে আপোনাৰ his total loss or gain is what তো কোৱেশ্চনটো এইটোৱে আহিছে তো আপোনালোকৰ কোৱেশ্চনটো হৈছে এইটো 2019 আহিছে টেটত আহিছে কি কৈছে ৰাজ sold 2 horse for rupees 18000 each 18000 টকাকে বিক্ৰী কৰিছে সোল কৰিছে one he gained 20% এটাত কি কৰিছে আপোনাৰ এটাত প্ৰফিট হৈছে 20% আৰু এটাত লছ হৈছে 20% এটাত প্ৰফিট হৈছে 20% আৰু এটাত লছ হৈছে 20% তো আপোনালোকৰ যোনটো আগত কনসেপ্ট যোনটো আছিল কনসেপ্ট যদি দিছিল আপোনালোকৰ প্ৰফিট এণ্ড লছত তাত মই এটা নোট হিচাপে আপোনাক লিখাই দিছিলো যে যদি দুটা বস্তু সিমিলাৰ দুটা বস্তু বেচে আৰু তাত প্ৰফিট আৰু লছ পাৰ্সেন্টটো যদি সেম হয় তেনেহলে তাত সদায় লছ হয় তো ইয়াত কি আছে ইয়াত একো কৰিব নালাগে এটো আহিছে আপোনালোকৰ ইয়াত সলিউশন কি হ'ব মই আপোনালোকক লিখাই দিছিলো যে a square by 100% দিছিল এটোই আছে আপোনালোকে আগৰ ভিডিওটো চাব আপোনালোকে যদি চোৱা নাই a মানে কিমান আছিল প্ৰফিট এণ্ড লছ দুইটাতে কি আছে 20 আছে 20 স্কয়াৰ হ'ব বাই 100 ইনটু এটো পার্সেন্টৰ মানে 100 আহি গল 20 মানে আপোনালোকৰ হৈ গল 400 বাই 100 এটা 100 ইয়াত কি কৈছে what percent এটো পার্সেন্টটো নালাগে ইয়াত অকল পার্সেন্টেজ 100 হৈ গল 1 2 3 4 তাৰ মানে 4% অকল পার্সেন্টেজৰ কথা কৈছে ইয়াত বাকি একো কৰিবই নালাগে কোৱেশ্চন আপোনালোকৰ হৈ গল এটো 0 0 ক্যান্সেল গল ইয়াতো 100 ৰ 0 দুটা ক্যান্সেল গল आंसर will be 4% লস হৈছে আৰু এটো কি হ'ব লস হ'ব সদায় লস হ'ব এটো নোটত লিখাই আছে আপোনালোকে এতিয়া মই কৈছে যদি প্ৰফিট আৰু লস যদি দুইটা সেম থাকে দুটা সেম বস্তু বিক্ৰী কৰে তেনে তাত সদায় লসে হয় তো নেক্সট আপোনালোকৰ কোৱেশ্চনটো হৈছে এটো আপোনালোকৰ হল লাষ্ট এক্সাম্পল যোনটো প্ৰফিট এণ্ড লছৰ কোৱেশ্চনটো চাওক a shopkeeper sell his good at 15% discount find the mark price of an article when selling price is eto selling price when selling price is 629 কি কৈছে এটা শপকিপাৰে কি কৈছে যিকোনো এটা সেল হিজ গুড মানে যিকোনো এটা বস্তুৰ ওপৰত ডিসকাউন্ট দিছে আপোনালোকৰ 15% ডিসকাউন্ট দি পেলাই মানুহজনে যোনটো কিনিছে 626 29 তেনেহলে মার্ক প্ৰাইসটো ওলাব দিছে এতিয়া মার্ক প্ৰাইস আৰু ডিসকাউন্ট তো আপোনালোকক মই আগৰ যোনটো এটো ক্লাছৰ আপোনাৰ নোট হেৰি কনসেপ্ট খিনি দিছিলো হেতুত আপোনালোকক কৈছিলো যে ডিসকাউন্ট অলৱেজ বি গিভেন অন মার্ক প্ৰাইস ডিসকাউন্ট সদায় কিহৰ ওপৰত দিয়া হয় মার্ক প্ৰাইসৰ ওপৰত দিয়া হয় তো আমি মার্ক প্ৰাইসটো ধৰি লম MRP যোনটো আপোনালোকৰ যিকোনো বস্তুৰ ওপৰত নামত লিখা থাকে let the mark price of the good equal to কিমান হ'ব x বুলি ধৰিলো এতিয়া চাও ভালদৰে চাব বস্তুটো according to questions কি কৈছে 15% ডিসকাউন্ট দিছে মানে 15% বাদ দিছে যিকোনো এটা বস্তুত 15% ডিসকাউন্ট দিয়া মানে কি 15% বাদ দিয়া কিহৰ ওপৰত ডিসকাউন্ট দিছে মার্ক প্ৰাইসৰ ওপৰত তো মার্ক প্ৰাইস হল এটো
ডিছকাউণ্ট কিমান দিছে 15%, তাৰমানে 15% আঁতৰাই দিছে। এতিয়া কিমান থাকিল আউট 100ৰ পৰা যদি আপুনি 15% আঁতৰাই দিয়ে কিমান থাকিল 85%, তাৰমানে 100ৰ 85% কিমান হৈছে 629। এই লাইনটো ভালদৰে চাব, এইটোতে গোটেইখিনি সোমাই আছে যে 15% ডিছকাউণ্ট দিছে আৰু চাওক যিকোনো এটা মাৰ্ক প্ৰাইজত বস্তু এটা আপুনি বস্তু এটা MRP লিখা আছে 100 rupees, 10% ডিছকাউণ্ট দিলে, ডিছকাউণ্ট দি পেলাই কি কৰিলে সেই বিক্ৰী কৰিলে, মানে বিক্ৰী কৰাৰ পাছত সেইটো যোনটো প্ৰাইজ হ'ব এইটো কি হ'ব চেলিং প্ৰাইজ হ'ব। তো সেইটোৱেতো কৈছে যে when selling price is 629, তো সেইকাৰণে মাৰ্ক প্ৰাইচটো এক্স ধৰিলোঁ, এক্সত আপোনাৰ 15% ডিছকাউণ্ট দিয়ালে কিমান থাকিব 85%, 85% ইকুৱেল টু কিমান হ'ব যোনটো দামত বিক্ৰী কৰিছে, ঠিক আছে। তো 85%, তো এক্স ইনটু 85% বুলি দিয়াৰ লগে লগে তলত 100 আহি গ'ল ইকুৱেল টু 629। তো আপুনি চিম্প্লিফাই কৰি দিয়ক, এক্সটো এফালে ৰাখক, এক্স ইকুৱেল টু 629 ইকুৱেল টু 100 ওপৰত যাব ডিভাইডেড বাই 85। তো 5 দি কেঞ্চেল আউট কৰোঁ, 5 দিয়ে এবাৰ 17, 5 দিয়ে 20 বাৰ, তো 17 দি আপুনি 629 17 দি কৰক কেইবাৰ যাব 3বাৰ, কিমান আছিল 4বাৰ, 3বাৰ দিলে 3 কৈছে গ'লে 2 3 3 4 5, তাৰপিছত 4বাৰ দিলে 7 4 গুণ 28 8 গ'লে 4 4 8 নাই বেছি, 3বাৰ যাব আপোনাৰ কিমান হ'ব 51। তো 1 বাকী থাকিল ইয়াত 1 আৰু এইটো 9 আছে, 17 দি 9 7বাৰ যাওক 9 4 7 4 11 কিমান গ'ল 17 37 119। তো আপোনাৰ 17 কেইবাৰ গ'ল 37 ইনটু 20 2 দি কৰক 4 7, তো আপোনাৰ এনচাৰ হৈ গ'ল 740। এইটোৱে আপোনালোকৰ লাষ্ট কুৱেশ্যন আছিল। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, বুজি পাইছে। তো যদি বুজি পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।